দুৰ্গা মাৰ তৃতীয় চকুৰ পৰা প্ৰকট হোৱা অসুৰ ৰক্তবীজক বিনাশ কৰিবলৈ কাৰণে এই পৃথিৱীত কালীমা জন্ম লৈছিল। ডিঙিত মুণ্ডৰ মালা, পতিকোছা চুলিত ধুমুহা, চকুত প্ৰজ্বলিত ভয়ানক অগ্নিকাণ্ড, হাতত খৰ্গ লৈ এনেকুৱা শক্তি য'ত নেকি গোটেই পৃথিৱী হিলাই দিব পৰা অধিকাৰ আছিল। ৰক্তবীজৰ প্ৰতিটোপাল তেজৰ পৰা জন্ম লৈছিল এজন নতুন অসুৰ, য'ত নেকি তেওঁ ভয়ানক কাণ্ডৰে গোটেই পৃথিৱী ওলট পালট কৰি দিছিল। মা কালীয়ে এই পৃথিৱী বচাবলৈ কাৰণে তেওঁ ডিঙি কাটিছিল আৰু ডিঙিৰ কাটাৰ তেজৰ প্ৰতিটোপাল তেওঁ এটা পাত্ৰত লৈ তেওঁ নিজেই পণ কৰিছিল, যাতে তেজৰ পৰা পুনৰ অসুৰ জন্ম নহয়। আৰু য'ত য'ত এই অসুৰৰ ৰক্তবীজৰ তেজৰ টোপাল পৰিছিল, মায়ে নিজৰ জিভাৰে, দীঘলীয়া জিভাৰে প্ৰতিটোপাল তেজ চেলেকি খাই পেলাইছিল। এই পৃথিৱীত তেওঁ এটোপাও তেল পৰিব দিয়া নাছিল আৰু তেওঁ এই অসুৰৰ সকলো শক্তি ধ্বংস কৰি দিছিল। আৰু এই তেজ খাই তেওঁ আৰু ভয়ানক ৰূপলৈ পৰিণত হৈছিল আৰু আৰম্ভ কৰিছিল তাণ্ডৱ। এনেকুৱা তাণ্ডৱ গোটেই পৃথিৱী হিলাই দিছিল। আকাশত বিজুলী, পৃথিৱীত কম্পন, গোটেই ধৰতী কম্পন। যেতিয়া গোটেই পৃথিৱী ওলট পালট হৈ গৈছিল, তেতিয়া স্বয়ং মহাদেৱে দেখিলে সৰ্বনাশ হ'ব। তেওঁ নিজেই আহি ভৰিত পৰি গৈছিল, শুই দিছিল। আৰু তেওঁৰ ভৰি আহি শিৱৰ বুকুত পৰিলেহি আৰু তেওঁ তেতিয়া শান্ত হৈ গৈছিল। সেয়ে মায়ে অধৰ্মক শাস্তি আৰু ধৰ্মক ৰক্ষা কৰিছিল। জয় মা কালী।